মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'তে মেথছ ক্লাছ চেনেল হৈ 7.3 কুৱেশ্যন 3, 4, 5 আমি আলোচনা কৰিম। আগৰ ভিডিঅ'ত আমি 1 আৰু 2টো চাইছোঁ, এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰটো কি কৈছে চোৱা, এটা ত্ৰিভুজ এ বি চিৰ দুটা বাহু এ বি আৰু বি চি, মানে এইটো 14 কৈছে, মানে এই দুটা ত্ৰিভুজৰ কথা কৈছে। এ বি চিৰ দুটা বাহু এ বি আৰু বি চি, এ বি আৰু বি চি দুটা বাহু, আৰু কৈছে মধ্যমা এ এম, আমাৰ মাজত যিটো উন্নতি আছে এইটো বি এম বুলি কৈছে, উন্নতি নাই মধ্যমা। যথাক্ৰমে আন এটা ত্ৰিভুজ পি কিউ আৰৰ দুটা বাহু পি কিউ আৰু কিউ আৰ, আমাৰ এইটো ত্ৰিভুজৰ কথা কৈছে, আৰু ত্ৰিভুজ পি কিউ আৰু কিউ আৰ দুটা বাহু কৈছে। মধ্যমা আৰু পি এন, আৰু মধ্যমা পি এন বুলি কৈছে সমান। তোমালোকে প্ৰথমতে কুৱেশ্যনটো বুজিবা। ইয়াত এটা কথা কৈছে চোৱা, মধ্যমা পি এনৰ সমান, মানে মধ্যমা পি এনৰ সমান, মানে এইটো ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যমা এইটো ত্ৰিভুজৰ দুটা বাহু আৰু মধ্যমাৰ সমান। অৰ্থাৎ এ বি আৰু পি কিউ সমান, আৰু বি চি আৰু কিউ আৰ সমান, আৰু মধ্যমা দুটাও সমান। এই তিনিটা কথা আমাৰ দিয়া আছে, দিয়া আছে লিখি ল'ম। আৰু কি ক'বলৈ কৈছে, এ বি এম আৰু পি কিউ এন, এ বি এম মানে এইটো সৰু ত্ৰিভুজটো, পি কিউ এন এই দুটা ত্ৰিভুজ আমি সৰ্বসম দেখুৱাব লাগে। ইয়াত আমাৰ তিনিটা বাহু আমাৰ দিয়াই আছে সমান বুলি, তিনিটা ত্ৰিভুজৰ আমি সৰ্বসম দেখুৱাই দিম। পিছত কি কৈছে চোৱা, এ বি চি আৰু পি কিউ আৰ, এ বি চি মানে ডাঙৰ গোটেই ত্ৰিভুজটো সৰ্বসম দেখুৱাব লাগে। আমি 1 নম্বৰটো আগতে কৰোঁ। আৰু কি কি দিয়া আছে আমি লিখিলোঁ, যে দিয়া আছে আমাৰ এ বি ত্ৰিভুজ এ বি চি, আমি ডাইৰেক্ট লিখি দিওঁ যে আমাৰ এ বি সমান সমান পি কিউ আমাৰ দিয়া আছে, আৰু কি দিয়া আছে বি চি সমান কিউ আৰ, আৰু কি দিয়া আছে আমাৰ মধ্যমা দুটা সমান দিয়া আছে এ এম সমান পি এন, আমাৰ মধ্যমা সমান পাই গ'লোঁ। এতিয়া তিনিটা আমাৰ সমান দিয়া আছিলে, লিখি ল'লোঁ। এতিয়া আমি কোনটো কৈছিলে, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম দেখুৱাব লাগে। আমি ত্ৰিভুজ দুটা লিখি লৈ ল'ম। গতিকে ত্ৰিভুজ কি কি আছিল আমাৰ এ বি এম আৰু ত্ৰিভুজ পি কিউ এনৰ পৰা, পি কিউ এন এইটো ত্ৰিভুজৰ পৰা আমি কি কি পাওঁ চোৱা, এইটো বাহু আৰু এইটো বাহু সমান, আমি লিখিম যে এ বি সমান পি কিউ আমাৰ দিয়া আছে, 1 নম্বৰটো হ'ল। আৰু এটা আমাৰ তিনিটা লাগিব, আৰু এটা ক'ম যে আমি এ এম মানে মধ্যমা পি এন সমান এ এম সমান পি অফ এন, কি আমাৰ মধ্যমা লিখি দিবা, মধ্যমা বা দিয়া আছে, আমাৰ এইটো দিয়া আছে। পিছত আমাৰ এইটো চোৱাম, এতিয়া আমাৰ কৈছিল যে বি চি দিয়া আছিল, কি বি চি আৰু পি কিউ আৰ সমান, কিন্তু আমাৰ ইয়াত যে আদা ল'ব লাগিব, যে আমাৰ বি এম ল'ব লাগিব, বি এম আৰু চি এন সমান। কিয় আমি কৈ আছোঁ বি এন এম সমান চি কিউ অফ এন, এইখিনি আৰু বি এম সমান, কাৰণ এইটো আমাৰ দিয়া আছিল যে বি চি আৰু কিউ আৰ সমান, আৰু এইটো আমাৰ হাফ কৰিলে আমি আদা আছিলে, যে মধ্যমা ইয়াত ভাগ কৰিছিলে, ইয়াত লিখি দিবা যে বি চি সমান কিউ আৰ আছিলে সমান, এতেকে আমি আদা কৰিলে, বা আমাৰ এম আছিল মধ্যবিন্দু এম আৰু পিউ এন মধ্যবিন্দু, এম আৰু এন মধ্যবিন্দু এইখিনি লিখি দিবা, এম আৰু এন মধ্যবিন্দু, এনেতেই হৈ যাব। এতিয়া আমাৰ তিনিটা পাই গ'লোঁ। এতিয়া স্বীকাৰ্য মতে আমি কি পাম, ত্ৰিভুজ দুটা আমি সৰ্বসম লিখি দিব পাৰোঁ। এতিয়া ত্ৰিভুজ কোন দুটা, এতেকে ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ পি কিউ এন, কি মতে এছ এছ তিনিটা বাহু স্বীকাৰ্য মতে, এইটো লিখি দিবা। এতিয়া চোৱা, আমি এতিয়া 2 নম্বৰ লৈ যাম। 2 নম্বৰ কি কৈছিলে, ত্ৰিভুজ এ বি চি ডাঙৰ ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাব বুলি। এতিয়া আমি ডাঙৰ ত্ৰিভুজ দুটা লৈ লওঁ, যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ আছিলে, আমি এইটো 2 নম্বৰ দি দিম। মই 2 নম্বৰ এইটো ত্ৰিভুজৰ পৰা কি কি পাওঁ চোৱা, এইটো ত্ৰিভুজৰ পৰা আমি এইটো বাহু সমান দিয়া আছে, তলৰ বাহুটো আৰু বি চি আৰু কিউ আৰ সমান দিয়া আছে। আমাৰ আৰু এটা লাগি আছে, দুটা পাই গ'লোঁ। আৰু এটা কি, আমি এইটো ত্ৰিভুজ সৰ্বসম পাইছোঁ। ইয়াতে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ চিটি মতে আমি এইটো কোণ আৰু এইটো কোণ সমান, আমাৰ তিনিটা হৈ গ'ল। বি কিউ আৰু কিউ কোণ সমান। প্ৰথমে বাহুকেইটা লিখিলোঁ, যে আমাৰ এ বি বাহু পি কিউ বাহুৰ সমান, কিয় দিয়া আছে।
পিছত আমি কোনটো লিখিম, কিন্তু এছ এছ শিকাৰ্য মতে আমি বনাম। বি কোণ আৰু কিউ কোণ সমান, কিয় এইটো লিখি দিম যে আমাৰ বি কিউ সমান কিউ কোণ, কিয় আমাৰ ত্ৰিভুজ সৰু ত্ৰিভুজটো যে আমাৰ ত্ৰিভুজ এ বি এম সৰ্বসম ত্ৰিভুজ আমাৰ পি কিউ এন পাইছিলোঁ আৰু শিকাৰ্য মতে, আৰু আমি কি বি কোণ সমান কিউ কোণ পাইছিলোঁ কি মতে, চি টি মতে। এইখিনি লিখি দিবা। তেন্তে আমি বি কিউ আৰু কিউ কিউ সমান কৈ দিছোঁ। আৰু এটা বাহু আমাৰ দিয়া আছিলে কোনটো, যে বি চি আৰু কিউ আৰ সমান, আমাৰ বি চি সমান কিউ আৰ, এইটো আমাৰ দিয়া আছে। আমাৰ তিনিটা হৈ গ'ল। এতিয়া ত্ৰিভুজ আমি সৰ্বসম বুলি কৈ দিব পাৰিম। এতিয়া ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ পি কিউ আৰ কি মতে, আমাৰ এছ এ মানে বাহু কোণ বাহু শিকাৰ্য মতে মতে আমি এইটো কৰিলোঁ। এতিয়া সহজে আছিলে এইটো। এতিয়া আমি কুৱেশ্যন নম্বৰ 4 লৈ যাম। কি 4 নম্বৰটো কি কৈছে চোৱা, বি আৰু চি এফ এটা ত্ৰিভুজ এ বি চিৰ দুডাল সমান উন্নতি। সমানটো চাবা, আমাৰ মানে বি আৰু চি এফ আমাৰ সমান দিয়া আছে, আৰু চি এফ এই দুটা আমাৰ এ বি চি ত্ৰিভুজৰ সমান উন্নতি, আৰু সৰ্বসমতা বা বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰা যে এ বি চি ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ। মানে আমাৰ চিত্ৰটোত চোৱা, আমাৰ চিত্ৰটো কি দিয়া আছে আমি চিন দি দিছোঁ। আমাৰ কৈছে যে এ বি চি এটা ত্ৰিভুজ আৰু বি এ আৰু চি এফ সমান উন্নতি, আমাৰ সমান উন্নতি সেইকাৰণে আমি এটা চিন দিলোঁ, এইটো আমাৰ উন্নতি সমান। আৰু আমাৰ এইটো 90 ডিগ্ৰী, কাৰণ আমাৰ উন্নতি আমাৰ ভূমিৰ লগত 90 ডিগ্ৰী কৰে। এতিয়া আমি কেনেকৈ এইটো প্ৰমাণ কৰিম চোৱা, আমি ইয়াৰ পৰা দুটা ত্ৰিভুজ লৈ ল'ম, সৰু ত্ৰিভুজ দুটা লৈ ল'ম, যাৰ জৰিয়তে আমি এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহু চি পি চি টি মতে আমি সমান দেখুৱাব পাৰোঁ আৰু ত্ৰিভুজটো সমদ্বিবাহু দেখুৱাব পাৰোঁ। এতিয়া চোৱা, আমি যদি ত্ৰিভুজ এ এফ চি আৰু বি ই এ এই ত্ৰিভুজটো আৰু এ এফ চি লৈ লওঁ, তেন্তে ত্ৰিভুজটো চোৱা, এই বাহু এইটো ত্ৰিভুজৰ এইটো ভূমি, এইটো ত্ৰিভুজৰ এইটো ভূমি, আমি দুটা সমান আছে, এটা বাহু পাই গ'লোঁ। বাহু 90 ডিগ্ৰী আছে, এইটো আমি 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। বাহু কোণ আৰু এটা আমি কোণ পাই যাম, এইটো আমি কিয় পাম, এইটো কমন, আমাৰ দুইটা ত্ৰিভুজৰ কমন কোণ কমন পাই যাম। আমি এই তিনিটাৰ জৰিয়তে আমি এইটো দেখুৱাব পাৰোঁ। আমি প্ৰমাণ কৰোঁ, প্ৰমাণ দুটা ত্ৰিভুজ লৈ লওঁ। প্ৰমাণ আমি ত্ৰিভুজ কোনটো ল'ম, এ বি ই আৰু ত্ৰিভুজ এ চি এফ এই দুটা ত্ৰিভুজ ল'ম। এ চি এফৰ পৰা আমি কি পাওঁ, আমাৰ দিয়া আছে উন্নতি দুডাল সমান, বি সমান চি এফ আমাৰ দিয়া আছে, আমাৰ সমান বুলি দিয়া আছে বাহু। আৰু কোণ দুটা লৈ ল'ম 90 ডিগ্ৰী, প্ৰতিটো কোণে 90 ডিগ্ৰী দি দিম, যে আমাৰ কোণ কি যে আমাৰ ত্ৰিভুজ এইটোৰ কাৰণে আছিল এ ই বি সমান, সেইটো ত্ৰিভুজৰ কাৰণে আছিল আমাৰ এ এফ চি, কিয়নো প্ৰতিটো কোণ 90 ডিগ্ৰী, আমি এইটো লিখি প্ৰতিটো কোণ 90 ডিগ্ৰী। আৰু এ কোণটো আমাৰ সাধাৰণ কোণ, দুইটা ত্ৰিভুজতে আছে, লিখি দিম এ কোণ সাধাৰণ কোণ, এংগুল এ ইকুৱেল টু এংগুল এ আমাৰ সাধাৰণ কোণ। এতিয়া আমি ত্ৰিভুজ দুটা সৰ্বসম পাই যাম। আমি ত্ৰিভুজটা লিখি দিয়া থাকে, ত্ৰিভুজ এ বি ই সৰ্বসম ত্ৰিভুজ এ চি এফ কি মতে, আমি দুটা কোণ আৰু বাহু নহয় এ শিকাৰ্য মতে পাই যাম, শিকাৰ্য মতে। এতিয়া চোৱা, এতিয়া আমাৰ কুৱেশ্যন কি কৈছিলে, যে আমাৰ ত্ৰিভুজটো দেখুৱাবলৈ, এতিয়া কি দেখুৱাবলৈ, সমদ্বিবাহু ত্ৰিভুজ। এতিয়া আমি দুটা ত্ৰিভুজ সমান পাইছোঁ, চি পি চি টি মতে কি পাম, যে এইটো ত্ৰিভুজৰ এ বি বাহু আৰু এইটো ত্ৰিভুজৰ এ চি বাহু সমান, চি পি চি টি মতে এ বি সমান এ চি কি মতে, চি পি চি টি মতে। এতিয়া আমি কি লিখিম, এটাকে ত্ৰিভুজ এ বি চি এটা সমদ্বিবাহু
বাহু ত্রিভুজ লিখি দিবা এইখিনি লিখিবা আৰু ইয়াত কি কৈছিলে আমাৰ এ শিকাৰ জমত আমাৰ নহ'ব আমাৰ থাকিলেও আমাৰ 90 ডিগ্ৰী পাইছোঁ নহয় আৰু কিতাপত কৈ দিছিলে এইটো হ অ বা আমাৰ কি আছিলে এইটো 4 নম্বৰ চোৱা আমাৰ কৈ দিছিলে ইয়াত হ অ বা অৰ্থাৎ আৰ এছ শিকাৰ জমত আমাৰ দেখুৱাব লাগিব এইটো আৰ এছ লিখি দিবা আৰ এ এছ শিকাৰ জমতে আমাৰ হৈ যাব এইটো ইয়াত অলপ এক্সচেঞ্জ কৰি দিবা এতিয়া আমি 5 নম্বৰ যাম 5 নম্বৰটো বাতি লৈছোঁ 5 নম্বৰটো চোৱা কি কৈছে আমাৰ অতি সহজ 5 নম্বৰটো লাষ্টত এটা সহজ কুৱেশ্যন দিছে যে এ বি এটা সমবাহু ত্ৰিভুজ য'ত এ বি এ চি সমান এ বি ত্ৰিভুজটো সমান হ'লে এ বি আৰু এ চি সমান দুটা বাহু দি দিলে কৈছে এ পি বি চিৰ ওপৰত লম্ব আঁকি দেখুওৱা যে বি কোণ আৰু চি কোণ সমান চোৱা কৈছে এটা ত্ৰিভুজ এ বি চি সমবাহু ত্ৰিভুজ অৰ্থাৎ আমাৰ কৈছে যে এ বি বাহুটো এ চি বাহুৰ লগত সমান এই দুটা আমাৰ গ'ল এতিয়া কৈছে যে বি চিৰ ওপৰত এ পি এটা লম্ব অৰ্থাৎ ইয়াত আমাৰ লম্ব কৈছে ইয়াত 90 ডিগ্ৰী কৈছে বা এইটো এটা লম্ব কৈছে মানে এইটো কোণ সমান কৈছে লম্ব আৰু কি কৈছে আমাৰ বাহু কোণ এইটো কৈছে আৰু আমাৰ এই বি কোণ আৰু চি কোণ সমান দেখুৱাবলৈ কৈছে এতিয়া চোৱা আমাৰ এইটোই হ'ব পাৰে লাষ্ট কুৱেশ্যন কিয়নো আমাৰ বাকী 7.4 7.9 নাহে এতিয়া চোৱা আমি কি কৰিম এতিয়া আমি বি কোণ সমান কৰি দুটা ত্ৰিভুজ লৈ ল'ম প্ৰমাণ আমি ত্ৰিভুজ এ বি পি আৰু এ চি পি দুটা ত্ৰিভুজ ল'ম সৰ্বসম দেখুৱাম আৰু যাৰ জৰিয়তে আমি বি কোণ আৰু চি কোণ সমান বুলি দেখুৱাম প্ৰমাণ আমি ত্ৰিভুজ এ বি পি আৰু ত্ৰিভুজ এ চি পিৰ পৰা কি লিখিম যে আমাৰ এ বি ইকুৱেল টু এ চি আমাৰ দিয়া আছে আমার বাহু দিয়া আছে আৰু কি লিখিম বাহু আমাৰ কোণ এটা দি দিম কোণটো কোণ দিম এইটো কোণ আৰু এইটো কোণ সমান কিয়নো এ পি আমাৰ লম্ব বি চিৰ ওপৰত সেইকাৰণে লিখিম যে এ পি বি সমান এ পি চি আমাৰ কিয় বি চি লম্ব হয় আমাৰ এ পি লম্ব কাৰ ওপৰত বি চিৰ ওপৰত এইখিনি লিখি দিবা বি চি লম্ব এ পিৰ ওপৰত সেইকাৰণে সমান আৰু এটা কি দিম বাহু কোণ আৰু এটা বাহু লাগে আমাৰ এ পি দুইটা ত্ৰিভুজ আছে এ পি আমাৰ সাধাৰণ বাহু এইবিলাক সহজ নিজে বুজি লিখিব পাৰা এ পি সমান এ পি আমাৰ সাধাৰণ বাহু আমাৰ এই তিনিটা হৈ গ'ল এতিয়া শিকাৰ জমতে আমি লিখি দিব পাৰোঁ যে ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি কি শিকাৰ জমতে আমাৰ 90 ডিগ্ৰী আছে এইটো 90 ডিগ্ৰী বুজায় আর এ এস শিকার্য মতে এতিয়া চোৱা আমাৰ এই ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল আমাৰ কি দেখুৱাব লাগে এংগল বি আৰু চি সমান এতিয়া দুটা ত্ৰিভুজৰ চি পি চি টি মতে অনুৰূপ কোণ আমি দুটা সমান দিব পাৰোঁ আৰু আমাৰ কুৱেশ্যনটো হৈ গ'ল এতিয়া আমি তলত লিখি দিম যে এংগল বি সমান এংগল চি কিয় চি পি চি টি মতে আমি অনুৰূপ বাহু হিচাপে অনুৰূপ কোণ হিচাপে আমি সমান পাইছোঁ এইখিনি 5 নম্বৰটো অতি সহজ আছিলে এইটো ভিডিঅ' আমাৰ ইমানতে সমাপ্ত হ'ল।